নগাঁৱৰ চামুগুৰিত এগৰাকী বিজেপি নেত্ৰীৰ গুণ্ডাগিৰি। নগাঁৱৰ চামুগুৰিৰ বিজেপিৰ প্ৰাক্তন জিলা পৰিষদৰ সদস্যা ৰীতা কাকতিৰ বিৰুদ্ধে চামুগুৰি গটঙাৰ নমিতা ৰাণী বৰ্মন নামৰ এগৰাকী মহিলাক আৰক্ষী থানাৰ চৌহদত মাৰধৰ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। মহিলাগৰাকীৰ অভিযোগৰ মতে বিজেপি নেত্ৰী ৰীতা কাকতিয়ে বাসগৃহত এগৰাকী যুৱতীক ঘৰুৱা কামৰ বাবে নিয়োগ কৰিছিল। মহিলাগৰাকীয়ে পৰৱৰ্তী সময়ত উক্ত বন কৰা যুৱতীগৰাকীক মাহেকীয়া ধন দিয়াৰ সময়ত মাৰপিট কৰাৰ লগতে ৰীতা কাকতিৰ ঘৰৰ পৰা 50,000 টকা চুৰি কৰাৰ অভিযোগ আনিছিল ৰীতা কাকতিয়ে। আনকি ৰীতা কাকতিয়ে যুৱতীগৰাকীৰ বিৰুদ্ধে চুৰি কৰাৰ অভিযোগ আনি চামুগুৰি আৰক্ষী থানাত দাখিল কৰিছিল এখন এজাহাৰ। পৰৱৰ্তী সময়ত ঘটনা সন্দৰ্ভত বন কৰা যুৱতীগৰাকী সহ নমিতা ৰাণী বৰ্মনক সোধপোছৰ বাবে আৰক্ষীয়ে মাতি পঠাইছিল থানালৈ। সোধপোছ চলি থকাৰ সময়তে নমিতা ৰাণী বৰ্মনক গুৰুতৰভাৱে মাৰপিট কৰাৰ অভিযোগ বিজেপি নেত্ৰী ৰীতা কাকতিৰ বিৰুদ্ধে। ইতিমধ্যে চামুগুৰিৰ প্ৰাক্তন জিলা পৰিষদৰ সদস্যা তথা বিজেপি নেত্ৰী ৰীতা কাকতিৰ বিৰুদ্ধে নমিতা ৰাণী বৰ্মনে চামুগুৰি আৰক্ষী থানাত ৰুজু কৰিছে এটা গোচৰ। বাইদেউ আপোনাৰ ঘৰ? মোৰ ঘৰ গটঙা। নাম কি আপোনাৰ? মোৰ নাম শ্ৰী নমিতা ৰাণী বৰ্মন। কি হৈছিল ঘৰ? মানে ঘটনা হৈছিলে, মই ৰীতা কলিতাৰ ঘৰত মই ছোৱালী এজনী চাই দিছিলোঁ। আগতো মানুহ 2-3টা মানুহ চাই দিছোঁ, সিহঁতৰ ঘৰত ৰাখিব নোৱাৰিলে। কিয় ৰাখিব নোৱাৰিলে মইতো নাজানো, কিন্তু এতিয়া 3 নম্বৰ দিলোঁ ছোৱালী এজনী। দিয়াৰ পিছত ছোৱালীজনীক যেতিয়া 1 মাহ হৈ গৈছে দৰমহা দিব, তেতিয়াই ছোৱালীজনীক কিবা এটা কৰি সিহঁতে পইচাৰ ওপৰত কাম কৰাৰ কাৰণে ঘৰুৱা কাম কৰাৰ কাৰণে দিছিলোঁ ছোৱালীজনী। সিহঁতে ধৰিছে যে মোক মানুহ এজনী ওলাই দিয়া, খুৰীহঁতক মই ৰীতা কাকতিক যে মই বহুত ভাল পাইছিলোঁ। আৰু তাৰপিছত মৰমত লাগি গ'ল, মই দি দিলোঁ ছোৱালীজনী। মই ভাবা নাছিলোঁ সিহঁতে যে এনেকুৱা কৰিব। তাৰপিছত মই ছোৱালীজনী যেতিয়া 1 মাহ হৈছে, 1 মাহ হোৱাৰ পিছত এতিয়াতো সিহঁতে দৰমহাটো দিব লাগিব। দৰমহাটো নিদিয়ে পেলাই ছোৱালীজনীক ফচাই দিলে। ফচাইছে বুলি যে তই পইচা নিছ, ঘৰত বোলে পইচা থৈছিলে, চুৰি কেছত ফচাই দিলে। আৰু ছোৱালীজনী 4,000 টকা দিব বুলি কৈছে। পিছত মই কৈছোঁ নাই, 4,000 টকাত কেনেকৈ কাম কৰিব, 6,000 দিব। সিহঁতে কৈছে 4,000 টকাই দিব। তেতিয়া সেইটোৱে মই মানি লৈছোঁ। তাৰপিছত কি কৰিছে, ছোৱালীজনী যেতিয়া ছোৱালীজনীক ফচালে, আমিতো নাজানো। তাৰপিছত আমাক নজনাকে সিহঁতে কিন্তু এটা থানালৈ এটা এজাহাৰ দি দিলে। এজাহাৰ দিয়াৰ পিছত শনিবাৰ দিনাখন আবেলি 4টা নে কেইটা বজাত ছোৱালীজনীক SP সিহঁতে গৈ পেলাই উঠাই আনিলে। আমি গম নাপাওঁ। থানা পুলিচে গৈ উঠাই আনিলে, আমি গম নাপাওঁ। তাৰপিছত OC ছাৰে ফোন কৰিলে। ফোন কৰাৰ পিছত সিহঁতে আমাক মাতিছে, মাতি পেলাই মোক কৈছে। মই গ'লোঁ। যোৱাৰ পিছত মোক কি কৰিছে, মোক সুধিছে যে কিহৰ পৰা কি হ'ল। মই যে সঁচাটো ক'বলৈ গ'লোঁ, আৰু মোক ইয়াৰ পৰা যাব হাক দিছে। সিহঁতে যাবলৈ নিদিয়ে। ময়ো য'ত কাম কৰোঁ তাকো সিহঁতে তাতো শিকাই থৈ দিছে যে মোক যাবলৈ নিদিয়ে। তাৰপিছত মই কৈছোঁ নাই, মই যাওঁ, চাওঁ ছাৰে মাতিছে, ছাৰে কি কয় মই কথাটো বুজি লওঁ ভালকে। মাৰধৰ কৰিছে ৰীতা কাকতিয়ে। তেখেত ছোৱালীজনী যে দিছোঁ ৰীতা কাকতি ঘৰত, ৰীতা কাকতিয়ে চোৰৰ কেছটো ছোৱালীজনীক ফচাইছে যে। সিহঁতে সেইটো কিবা এটা কাৰণত আছে। জিলা পৰিষদ আছিলে সি। সি আমাৰ আজি মোক চৰ কিয় মাৰিছে, মই যে সঁচা কথাটো কৈ দিছোঁ। যেতিয়া সিহঁতৰ ঘৰত পইচাটো হেৰুৱাইছে, প্ৰমাণ নাই, আমিও দেখা নাই, সিহঁতো দেখা নাই। সিহঁতে মাক পিতেক ছোৱালীজনী 4জন মানুহ আছিলে। 4জন মানুহ থকাৰ পিছত এতিয়া এজাহাৰ থানাত দিলে, ছোৱালীজনীক ধৰি আনিলে। এইটো ছোৱালীক শপত খাই ক'লে। ছোৱালীজনীৰ ঘৰ আমাৰ গটঙাই, ৰাস্তাৰ সেইটো পাৰত বিল পাৰত আছে। মোক আজি মাতি নিছে ছাৰে মাতি নিয়াৰ পিছত ছাৰে মোক সুধিছে যে কিহৰ পৰা কি হ'ল। তাৰপিছত মই কৈছোঁ এনেকুৱা হ'ল, ছোৱালীজনীক দিছিলোঁ যে ছোৱালীজনী আজি ফাঁচি গ'ল, এতিয়া আপোনালোকে প্ৰমাণ কৰি চাব পাৰে।
প্ৰমাণ কৰি চাব পাৰে, আমিতো প্ৰমাণ দিব নোৱাৰো, সিহঁতো প্ৰমাণ দিব নোৱাৰে। তাৰপিছত ৰীতা কলিতা মাৰিছে মোক। ৰীতা কাকতিয়ে মই মানে কথা পাতি থকা অৱস্থাত থানাৰ ভিতৰত ছাৰৰ ওচৰত মোক মাৰিছে, অচুকৰ সন্মুখত মাৰিছে। এনেকুৱা মাৰিছে নহয়, যদি আজি ছাৰে মোক নবচালে হয় তেতিয়া মোক আজি সি খুন কৰি দিলেহেঁতেন। এতিয়া মই এপ্লাই দিছো, এটা এপ্লাই দিছো, মানে মোক মাৰিছে যে মাৰাৰ কাৰণে ৰীতা কাকতিৰ তাৰ ওচৰতে মই দিছো, চামাগুৰি থানাত দিছো। এতিয়া মই বিচাৰো তাই জানে মই যিটো শাস্তি বিচাৰো, যে সি জিলা পৰিষদ আছিলে, কিন্তু মোৰ এটাই কথা হ'ল আমি দুখীয়া মানুহ, মোক ভিখাৰী বুলি কৈছে। মোৰ নিচিনা যাতে লোকৰ ঘৰে ঘৰে কাম কৰি সি আমাৰ নিচিনা শাস্তিটো বুজি পায়, সি জীয়াই থাকি যাতে ওচৰত শাস্তি পাব লাগে। মানে আমাৰ নিচিনা যাতে লোকৰ ঘৰত কাম কৰি খাব লগা হয়, আমাৰ নিচিনা বিনা দুখত যাতে সি ফাঁচিব লগা হয়। ছোৱালীজনীক 1 মাহ হৈছে, পইচা পাতিও দিয়া নাই, ছোৱালীজনীক কাপোৰ কানিও দিয়া নাই। কালি ৰাতি ছোৱালীজনী ফোন কৰিছে, বোলে খুৰী মোক পইচা, মোৰ কাপোৰ কানি দিয়া, মোকতো 1 মাহৰ দৰমহাও দিয়া নাই ছোৱালীজনী। তাৰপিছত তাৰ গিৰিয়েকটো মদ খাই পেলাই এনেকুৱা ব্যৱহাৰ, গালি গালাজ পাতি মানে কৰিছে আৰু ন, মানে সিহঁতৰ মানে কথাবিলাক যে একদম বেয়া, বুজিছা। নগাঁৱৰ পৰা বিভূতি বৰাৰ ৰিপৰ্ট, সুহানা লাইভ।